নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ আমাৰ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি FLN অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰ্চি যি প্ৰশিক্ষণ চলি আছে, এই প্ৰশিক্ষণ প্ৰথম পৰ্যায়ৰ আজি চতুৰ্থ দিন। এই চতুৰ্থ দিনত আমি RP সকলে কেনেধৰণে সেশনবিলাক আগবঢ়াই নিও আৰু প্ৰশিক্ষাৰ্থীসকলে যিবিলাক এক্টিভিটি আছে, এই এক্টিভিটিবিলাক কেনেধৰণে আগবঢ়াই নিছে তাক অলপ দেখাবলৈ চেষ্টা কৰিম। আহক আজি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। আমার চকু মাছবোৰ পোৱা নে চিনি এতিয়া একটোৱে কেইটা বুজাইছে বাৰু? এটা হয় নহয়? দুইটোৱে কেইটা বুজাইছে বাৰু? দুটা। তিনিটোৱে কেইটা বুজাইছে বাৰু? তিনিটা। এতিয়া আমি এক দুই তিনিটা ৰাখি 4 নম্বৰ দিনা ভাগে পৰে কোন? 4 নম্বৰ দিনা ভাগে পৰে পাঁচটা হৰিণা দেখি ৰাজনৈতিক ধাৰণাৰ বিকাশ হ'ব ছাত্ৰ-ছাত্ৰীৰ। তাৰপিছত আছে মৌখিক ভাষাৰ বিকাশ হ'ব। আমি প্ৰশ্ন সুধিম, তেওঁলোকে উত্তৰ দিয়াৰ লগে লগে তেওঁলোকৰ ভাষা বিকাশটো হ'ব। তাৰপিছত আছে ওখ চাপৰ ডাঙৰ সৰুৰ ধাৰণা লাভ কৰিব। ভিতৰ বাহিৰ ওপৰ তলৰ ধাৰণা লাভ কৰিব। আমাৰ দলটোত কৈছিলে শূন্যৰ ধাৰণা। আমি শূন্যৰ ধাৰণা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেধৰণে দিব পাৰোঁ তাৰ কিছুমান আমি এটা পেজত বনাই আনিছোঁ। ইয়াত আমি 3টা পাঠ্য দিয়া আছে। 3টা পাঠ্যৰ ভিতৰত প্ৰথম পাঠ্যটোত আছে 2টা বস্তু আছে। মই বস্তু বুলি ধৰিছোঁ, মাজৰটোত নাই আৰু শেষৰটোত আছে 3টা বস্তু আছে। আমি ছাত্ৰ ছাত্ৰীক সুধিম যে ইয়াত কেইটা আছে বোলে 2টা আছে, এইটোত কেইটা আছে বোলে এইটোত নাই, আৰু এইটোত কেইটা আছে বোলে 3টা আছে। ইয়াত নাই কোনটোত আছে বোলে 3টো মাজৰটোত আছে। নাই মানে বস্তুটো খালী, পাত্ৰটো খালী, গতিকে তাত শূন্য একোৱেই নাই। খুব ৰং বিৰঙৰ হয়। এটা ডাঙৰ বল, এটা সৰু বল। তেওঁলোকে সংখ্যা হিচাপে কৈ কেইটা বল আছে বুলি ক'লে তাহাঁতে ক'ব পাৰে যে বাইদেউ এটা 2টা আছে। তাৰপিছত ডাঙৰ বল কেইটা আছে, তাহাঁতে ক'ব যে বাইদেউ এটাহে বল আছে। তাৰ সৰু বল কেইটা আছে, 2টা। এতিয়া কিমানটা বল আছে, এতিয়া মোতকৈ ক'ব 2টা বল আছে। ঠিক তেনেকৈ ওখ চাপৰ ভিতৰতো আমি ক'ব পাৰিম ছবিৰ যোগেদি এয়া ডাঙৰ দুটা বস্তুকে ওখ আৰু অকণ সৰু মানে চাপৰ, সেইটো চাপৰ আৰু। গতিকে এই ছবিৰ যোগেদি তাহাঁতে বুজি পাব যে ওখ চাপৰ আৰু কেইটা গছ আছে বুলি ক'লে সংখ্যাৰ ধাৰণা হিচাপে 2টা বুলি ক'ব পাৰিব। ঠিক তেনেকৈ পেঞ্চিল 2টা ৰাখিছোঁ। তাহাঁতক সুধিম তোমালোকে কোনটো পেঞ্চিল চুটি দেখিছা, তাহাঁতে ক'ব যে তলৰটো। বা ঠিক আছে, তুমি কোৱা যে ওপৰটো চুটি নে তলৰটো চুটি? তলৰ চুটি নহয়। আৰু ওপৰ ছবিটো ওপৰ পেঞ্চিলটাৰ তলৰটোতকৈ দীঘল। আচলতে মানে এতিয়া 2ডাল পেঞ্চিল আছে, গতিকে এই যোগেদি আমি তাহাঁতক 5টা 6টা 7টা 8টা 9টা 10টা টোটেলকৈ 10টা আৰু আকৃতিৰ 1টা 2টা 3টা পাইছে বিচাৰি। ঠিক তেনেধৰণে বৰ্গাকৃতিৰ 1টা 2টা 3টা 4টা 5টা 6টা এনেধৰণে আমি তথ্য ব্যৱহাৰ ছাত্ৰ ছাত্ৰী কিতাপলৈ যত্ন কৰিছিলোঁ। তাৰপিছত ইয়াৰ পিছত লাৰ্ণিং আউটকাম আহিব, যিটো আমি কেইটামান লিখিবলৈ চেষ্টা কৰিছোঁ। এইখিনি হৈছে, এইটো আমি 3টা শ্ৰেণীৰ কাৰণে কৰা হৈছে। ইয়াতে আমি আউটকাম হিচাপে লৈছোঁ ছবি চাই তথ্য সংগ্ৰহ কৰিবলৈ শিকিব ছাত্ৰ ছাত্ৰী। ছবিখনত থকা জ্যামিতিক আকৃতিবোৰৰ লগত চিনাকি হ'ব। আমি সৰু আকৃতিৰ ধাৰণাটো দিব পাৰিম। তাৰপিছত য'ত আমি বাঁহ এডাল কাটি দিলোঁ, কাটি দিয়াৰ পিছত এটা টুকুৰা হয়। এই টুকুৰাটো দেখুৱাৰ লগে লগে তেওঁলোকে গম পাব এইটো চুঙা আকৃতিৰ বস্তু। এনেকৈ তেওঁলোকক আমি বুজোৱা হ'ব। আৰু ইয়াৰ পিছতে তেওঁলোকক ইয়াৰ জৰিয়তে আমি ঘূৰণীয়া বস্তু ইয়াত কেইটা আছে বা চুঙাকৃতিৰ বস্তু কেইটা আছে, ইয়াত এই মানুহজনৰ ওচৰতে আমি মানুহ নিচিনাকৈ আঁকিছোঁ। সেইটো চুঙাকৃতিৰ বস্তু কি আছে, ঘনকাকৃতি বা বৰ্গাকৃতিৰ বস্তু কি আছে, হিচাপ কৰি উলিওৱা, এনেকৈ তেওঁলোকক দেখুৱাই মানে বুজাবলৈ চেষ্টা কৰিম। কেইটামান ছবিৰ সহায়ত কেইটা ছবি আছে ক'বলৈ দিম আমি ছবিৰ সহায়ত তেওঁলোকে এটা
ছবিৰ সহায়ত আমি তেওঁলোকক সোধাৰ পিছত যিহেতু মৌখিক ভাষাৰ বিকাশৰ লগতে এক্সপিৰিয়েঞ্চ আৰু লেংগুৱেজ এই দুইটা আমাৰ ইয়াতে এক্সপিৰিয়েঞ্চ আৰু লেংগুৱেজ এই দুটাতে আমাৰ বাইক তাৰপিছতে ছবি চাই কেইটা আছে কোৱা তেওঁলোকক আমি কেইটামান ছবি দেখাম ছবিৰ পৰা তেওঁলোকে নিজে গণনা কৰি কেইটা আছে তেওঁলোকক মৌখিকভাৱে আমি সুধিব ইয়াৰ পিছতে ছবি চাই শুদ্ধ সংখ্যাটো বিচাৰি ইয়াতে কেইটা ছবি আছে আমি নাম্বাৰবিলাক লিখা থাকিব তেওঁলোকে শুদ্ধ সংখ্যাটো ইয়াৰ পিছতে খালী ঠাই সঠিক সংখ্যা লিখিবলৈ লিখন প্ৰক্ৰিয়ালৈকে আমি আগবঢ়াই যাম এনেকৈ 1 2 3 4 খালী ঠাইত তেওঁলোকৰ সংখ্যা লিখিব ইয়াৰ পিছতে আগৰ সংখ্যা পাছৰ সংখ্যা মাজৰ সংখ্যা খালী এটা দেখাইছোঁ এনেদৰে পাছৰ সংখ্যাটো আপোনালোকক ট্ৰেইনিঙৰ মাজৰ কিছুমান এক্টিভিটি দেখাবলৈ চেষ্টা কৰিলোঁ এক্টিভিটিবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰিব যদিহে ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেললৈ নতুন গৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব